কিন্তু এনেকুৱা পিতা মোৰ বাইবেলত যিমান শুনি আছে কিন্তু মাত্ৰ শুনোতে তাৰ নামটো মই মনত কৰিম ইহঁতে ইমান মানুহ নহয় ডাঙৰ মানুহ নহয়তো এমদা বেটা কিন্তু মনত পাহৰি যায় যিমান শুনিলেও ইমান পাহৰি যায় মই কালি দিলোঁ দুই কাম আৰু একবাৰ কৈ দিছোঁ দিলোঁ দুই কাম একটা हिंदी गान আছে इलू क्या है ना इलू বিলাক জানে I L U इलू का मतलब I L U তাত কে লগালে হৈ গ'ল মোৰ ইলু I L U কে এতিয়া মনত পৰিব না অলপ অলপ কৰি কথাটো মই কৈ দিম অলপ মিচিং কম অলপ বিচলীয়া কৰি কম মই প্ৰায়ভাগ গছপেটা মই মিচিং জেগাত আৰু বড়ো জেগাত মেক্সিমাম জেগাত মই কৰি আছোঁ অলপ Silo mukanya kung lubito, tiba na ako yung secretary sabi kung lubito, maging mo, maging ikanit ka. O da iba rais sila, o doktor maging open department o driver kila lunay. Bises, ipine, lingkat diki ko, to, para may. O da kung gari ka man, kolo, kota gusto, gusto gusto, hilo tiba na. কিন্তু একবারও চান্স পোৱা নাই কথা পাতিবলৈ আজি অলপ কথা পাতিম তিনবাৰ আহিছে তিন ঘণ্টা ফাৰ্ষ্ট অফ অল মই এনেকুৱা ক'ম মোক অলপ টেষ্টিমনি দি কিনে অলপ লম্বাকৈ কথা ক'লে মানে অলপ হাত লাগি যায় বৰিং হ'লে মানে তেতিয়া মই চিনি পাম অলপ কিবাটো মই ব্ৰেক লগাই দিম অলপ জাপ মাৰি ল'ম না মই যিমানটো প্ৰিপেয়াৰ কৰিছে এইটো নকওঁ আমি আসলত সবৰ টেষ্টিমনি আছে সব জীৱনৰ টেষ্টিমনি মানুহৰ টেষ্টিমনি আছে কিন্তু যোনটো যিমান টেষ্টিমনি হ'লেও কালি এই পৃথিৱীৰত থাকোঁতে মই সবকৈ দুখ কষ্ট পোৱা মানুহ হ'লেও হ'ব এনেকুৱা ভাবে আজি এই পাম বুলি ভাবা নাই মোক আগতো আমি অলপ শিকাই আনে বিধৱা হৈ কিনে এই সময়ৰ কথা 78 79 কথা 65 67 কথা কিমান কষ্ট কৰি মোক মায়ে ভাগৰ দিবৰ কৰিলে এইটো মই ক'ব নোৱাৰো অলপকে চেণ্টিজন আনে যেনে কৰাই না কৰিলে ক্লাছ 8 আনে চিপাকা মই কামে যোৱাই একো কাম কৰিব নাজানে চেণ্টিজন আনে শিকা আৰু শিকা বাইকত উমাই বাইক 79 তো আমি বিপাকা গরম কুলিও নাই মই কেনেকুৱা কৰি পাইছো কাৰ গৰম পাই সেনেকুৱা অলপ কষ্ট এতিয়া 1983 তো আমাক গস্তেৰ আহিলে খ্ৰীষ্টানত আহিলে গৰমত না দুগুণকে তো গজা কিনা কিলা না অখচি কিমান 84 তো 1984 তো 83 তো কাইতো 84 তো আয়োগ জুন 8 তাৰিখ এটা সানডে কি জায়গা এটা মই ফার্স্ট গজা 1984 তো অত কিছুমান মানুহটো জন্মে দিয়া না আকে কাইলা তোমাকা মেৰিয়া আমেকা এপিলা দুজন মানে মই বক্স দিলেন মই অকলে আগে কামা Pokoknya, sirup itu tokanan mereka mah. Sido malu muluknya tokanan kamar, geda gitu kamar nama bangsa bisa apa? Amat nisna kuliu kostoya kuamat. Ende babisa, malu mati prak khai kuliu kur mati nai, makur prak. Baba mati susu malu kali doigo. Aru homoy mati ekku biru nai, dunia lagi jenang lagi itu logo paris. Nanti dalam মাৰ মৰি যোৱাৰ পাছত কি আকৌ আদাটো লৈ গ'ল মই নিজে কাম কৰি খাব নোৱাৰে আৰু শ্বিলঙত এনেকুৱা কি বুলি ক'ম বাগা চাগাটো কৰা নাই এই সময়ত সেইটোতে মই বহুত কষ্ট পালে কষ্ট পালাপন মই যেনে তেনে দেওবাৰে বিদ্যাং বিয়া শনিবাৰ ছেকেণ্ড চাটাৰডে মেলক শিকায় ছেকেণ্ড চাটাৰডে লগতো হাজিৰা দিলে 5 টকা 6 টকা অলপ হাজিৰা
এটা বিকেলা যেনে তেনে পড়িলা ক্লাস 10 লৈকে পড়ি আছে পদকটা ভেকেশন যে পড়িলা এনে টিকা চিকা আগেৰিলা আগুয়ান গিয়ে কলো 10 টকা 11 টকা 8 টকা এজেন্টে হাজিরা কৰি মই ডাঙৰ দীঘল হৈ গ'ল গতিকে মই চলে তোমাক গুৰগান জিগিদা গায় দিনত 3 বাৰ মই প্ৰাৰ্থনা কৰা মানুহ আছে আজি এই দিনটো পাম বুলি মই ঈশ্বৰৰ পৰা প্ৰাৰ্থনা কৰিছোঁ ক্লাছ 10 যেতিয়া পাই গ'ল ক্লাছ 10 পেয়াৰ হৈ গ'ল পেয়াৰ অকুল আৰু মই পাইনো তো ভাই এক বছৰ মই গাঁৱে দি পঢ়ি পঢ়া নোৱাৰে আমাৰ যি ল'ৰা ছোৱালী আছে তেতিয়া মই কেলে জবৰদস্তি কৰিব মোৰ মা উপায় নহয় কাই মাহত যদি দুঙাই আপো অকণ ডক্টৰ এটা কম এজন পাই দুটা মই কৰিব গুৰুত্ব হোৱা এতিয়া মই এদিন বাইবেল পঢ়ি থাকোঁতে মই ক'লো মই ডিচাইড হৈ গ'ল মই মৰি যোৱাতে বেছি ভাল এই দুনিয়াখন মোৰ নহয় এজনে মোক কি ক'লে ইমান তুমি কৰা ছুচাইড কৰা তুমি বেয়া এজনে মানে মই বাইবেলটো এতিয়ালৈকে এইটো বাইবেল আছে মোৰ লগত এতিয়া মই বাইবেলটো এনেকুৱা লৈ কিনে ৰাতিপুৱা মই প্ৰাৰ্থনা কৰি আছোঁ প্ৰভু আমাৰ জীৱনটো মই কি কৰিম কি কৰি থাকিব লাগে আজি আপুনি আমাক দেখাব লাগে মই এই বাইবেলটো পঢ়িম আজি আপোনাৰ মতে আমি কাম কৰিম মৰিব ক'লেও আমি আজি মৰি যাম পুৰা ফাইনেল হৈ বেয়া লাগিছে না কান্দি লাগি ফাইনেল হয় মৰি যাম কাৰণ আজি ক'ত কাম কালি ক'ত কাম এইটো বি মনত নাই কোনেবা অলপ বাহাকাই কিনি বা দিব এনেকুৱা মানে অলপ টানি কিনে আয়া বস্তুটো নাজানো আতিতে বিয়ে অলপ আগতে গেলাম লাগে আমি যেনেকৈ গৈৰৱ বিমান এনে বিজাত নাই আমি যদি মই বহুত কষ্ট পাওঁ নৰূপ আজি কষ্ট পোৱা এনে যোৱাটো এনে বাহানা চাহানা কৰি কিনে ডক্টৰ চিপে কাৰণ মমাও লগা পেলা তল বল বিকলা হাজিৰা চাজিৰা বিকল এনেই বিচাৰ কিন্তু ঈশ্বৰে কুক্তিগুলো আয়াতে পাহু এনাতে মজুদ এনামে আগতকার 4-5 বছর পরিমাণ দুটো খুব মন অদনা মোর দোকানে বাইবেলটা হেঁটে খুলি একদম মানে তাই বাইবেল হেতু লোক বেশি না মাগো মানে লোকে এলাম প্রার্থনা গেলা বাইবেল তাই মন করো খুলিটা যাদের দেখতে আন্দাজ দিয়ে আছে ফিলিপিয়ান চ্যাপ্টার 4 ভার্স 6 ফিলিপিয়ান চ্যাপ্টার 4 ভার্স 6 4 and 6 to অঙ্ক কথা দে English then kondu Philippian lai. Adapter episode মানে তাতে কি লেখা আছে? Do not worry about anything. যিকোনো বস্তু কারণে চিন্তা নকৰিবা মাত্ৰ ঈশ্বৰক প্ৰাৰ্থনা কৰা যি লাগে এটোকে দিব এই পৃথিৱীৰ কাৰণে চিন্তা নকৰিবা সেইটো পাই কিনে মই ভাবিলোঁ কি খুজিম আকৌ মই ভাবিলোঁ কি খুজিম এতিয়া মোৰ অপৰাধ হ'ল বুলি মোৰ মা আৰু উপায় মই লাগে মই মৰিবই লাগিব মেট্ৰিক পাছ হ'বই লাগিব মৰি মানে ঈশ্বৰক একদম দাবী কৰি মই পাছ হ'বই লাগিব ক্লাছ 10 পাছ হৈ চাকৰি নকৰি হ'লেও জীवन হ'লেও কৰিবই লাগিব মা আৰু উপায়কো মই ঈশ্বৰক বুজি আছোঁ অপৰা ইমান অপৰা না নাজানেতো আজি হ'লে এইটো প্ৰাৰ্থনা নকৰিলে সৰু আছে যে ইমান দিন নাজানে ইমান বস্তু নাই সিহঁতৰ মানে মোক একদম কিমানকে মানে একদম 9 বাৰ 3 বাৰ 4 বাৰ লেট্ৰিন কৰি থাকোঁতেও মই প্ৰাৰ্থনা কৰি আছোঁ ৰাতিপুৱা উঠি কিনে পেচাব কৰি থাকোঁতেও মই পেচাব কৰাৰ নিচিনা এনেকুৱা যেনেকুৱা পেচাব কৰি আছে এনেকুৱা মোৰ পাপটো মাফ কৰক ঈশ্বৰ বুলি মই প্ৰাৰ্থনা কৰি আছোঁ লোকৰ ঘৰত ঝাৰু মাৰি থাকিও মই যিমান ঝাৰুটো মই মাৰি জাবৰ পেলাইছে সেই নিচিনা মোৰ পাপটো মাফ কৰক বুলি মই প্ৰাৰ্থনা কৰা এজন লাকি পাৰ্চন আজি এনেকুৱা টেষ্টিমনি পাইছে ভাত খোৱা টাইমত বি আৰু চব্জি চিঙা বৰি পালা এইবিলাক চব মই লোকৰ ঘৰতে শিকিছে মোৰ মা উপায় নাই এপিলা মানে কষ্ট হ'লে কষ্ট হয় নাজান মই আৰু কি শিকাইছোঁ পাম আপুনি টাকা বাগাবেন কি অলপ ভেকেশ্যন মই লোকৰ ইলেক্ট্ৰিক লোকৰ PWD, RWD, electric, agriculture tulah tak. Episode mana mo night duty electrician pi tak.
Nah, itu untuk buat apa? Ada beda. Mode kagak training itu beda. Ekko অবস্থা নাই। টেইলৰিং ট্ৰেইনিং কৰিলোঁ। এতিয়া মই নিজে মানে অলপ খাবলৈ কাৰণে কৰিছিলোঁ, মোৰ পেটৰ কাৰণে। কাপোৰ লং পেণ্ট চব এতিয়া মই নিজে চিলাব পাৰোঁ। কিন্তু এইটো মই এৰিলোঁ। পিছলৈ দুসৰা জেগা আমাক শিকাইছিল। অলপ এনেকুৱা ইলেক্ট্ৰিক বনাই, এইটো পাংখা চাংখাবিলাক বেয়া হ'লেও অলপ বনাই। সেইটোৱে মই আজি চাই আছোঁ। আমাৰ চেয়াৰটো পাছৰে অলপ ঘৰত পাই আছে। ইয়াৰ পৰা ইয়াত এই দুটাত এটা বাঁহ লগাই দিলে, এটা পাংখা লগাই দিলে আপোনাৰ লোকৰ মৰম এটা আহিব। বহুত গৰম পাই আছে। সি মাত্ৰ নহয় দুদিনৰ কিবা থাকিলে না এনেকুৱা সময়ত এইটো দুটা আহে নাই। সেই দুটাটো এটা ইয়াত লগাই দিলোঁ, চেয়াৰমেনে পাংখা লগাই দিলোঁ। এইটো মই চাই আছোঁ। এতিয়া মই ইলেক্ট্ৰিক বনাব পাৰে, এইবিলাক পাংখাবিলাক বেয়া হ'লেও মই নিজে বনাব। এতিয়া মই আৰামকৈ দোকান এটা পাতি দিলোঁ, থাকিব। আকৌ এনেকুৱা কৰি কৰি গুৱাহাটীত গৈ কিনে আকৌ সেইটো কি কৰিব? ইলেক্ট্ৰিক বাল্ব আছে ন সৰু সৰু, সেইবিলাক বনায়। সেইটো বনাই কিনে কি আমি 65 rupees পায় তাত এটা ইলেক্ট্ৰিক বাল্ব। MRP 155 যায়, 140। তেতিয়া মই 85 বিক্ৰী কৰোঁ। 85 বিক্ৰী কৰি মই 23 rupees একটা বাল্বত পায়। এইটো একো নহয়, কিন্তু মই টাৰ্গেট কৰিলোঁ 2000 মই ইলেক্ট্ৰিক বাল্ব বনাই কিনে বিক্ৰী কৰিলোঁ। এইটো কৰিলোঁ, কৰাৰ পাছত কিমান মই 46,000 পাইছোঁ। নাই 46,000 এনে নহয় আমাৰ কাৰণে। তাৰ পৰা এনেকুৱা হৈ এতিয়া আছোঁ মই। তাৰপাছত মই এতিয়াতো লোন চাৰ্টটো খুচুৰা হৈ গ'ল। আমাৰ তাবাং চিন্তা এতিয়া আমাৰ চাৰ্ট আবু কৰিছিলে না চিগনেল কৰিছিলে। সেই ইনকামত আছিল। এতিয়া মই ক্লাছ 10টো ফেইল হৈ কিনে এনেকুৱা থাকিলে আফটাৰ 6 years পাছত আমি কি ক'লে এজন মানুহ আমাক মৰিকে লৈ গৈছিলে একদম ইনকামত জেংগিং মানে জেংগিং না গেগং আপাঙৰ কিবা জেংগিং জানে না এনেকুৱা জানে। কিন্তু এই কিমানে গেগং আপাঙৰ বস্তিৰ পৰা 15 কিলোমিটাৰ দূৰত আছে জেংগিং। এতিয়া এই সময়ত খ্ৰীষ্টান নাই তাতে, চাৰ্চ নাই। এতিয়াতো বহুত আছে কৈছে যাম বুলি ভাবে, কিন্তু সময় পোৱা নাই। জেংগিঙৰ পৰা কাৰ্কলৈ 15 কিলোমিটাৰ মই এভৰি চানডে মই গীৰ্জা গৈ আছোঁ। 15 কিলোমিটাৰ তুমি খোজকাঢ়ি চাইকেলো নাই। কাৰ্ক বস্তিৰ পৰা একদম চিয়াং নদী কি দলংখন আছে তাত 6 কিলোমিটাৰ। 15 কিমান কিলোমিটাৰ হৈ গ'ল? 21 কিলোমিটাৰ হৈ গ'ল। এইটো নদী চিয়াং নদী পাৰ হৈ কিনে এইপিনে কিনাৰে মানে এইটো চাইডৰ পৰা ইপিয়ন্তৰ পাওঁতে তাতে 12 কিলোমিটাৰ। কিমান হৈ গ'ল? 21 আৰু 12 আৰু ইকিয়মক কোনেবা কৈছে দেখিছে লাগে এবং আমাৰ ঘৰৰ পৰা একদম মানে এপিনে শিলং পিনে যাওঁতে এপিনে ৰাস্তা যাব লাগে 4 কিলোমিটাৰ। গীৰ্জা তাতে আছে দূৰত। কিমান হৈ গ'ল টোটেল? 37 কিমান হৈ গ'ল? 37 কিলোমিটাৰ মই এভৰি চানডে গীৰ্জা গৈ কিনে মই প্ৰাৰ্থনা কৰা ঈশ্বৰক প্ৰেজ দিব। আপোনালোকে আজি কিমান ওচৰত আছে, বস্তিত আছে, গীৰ্জাত সোমাব আছে, এইটো কি আশীৰ্বাদ পাব? কেনেকুৱা আশীৰ্বাদ দিব ঈশ্বৰ? মই আজি ৰাতিপুৱা মোৰ বিশেষত ইয়াতে থাকি কিনে ফোন কিবা কৰি মাৰিব কৰিছিলে, চুইচ অফ হৈ আছে। এজন ছোৱালী আছে তাৰ পৰা কৰিছে নাই, তাকো চুইচ অফ কৰিছে। চুইচ অফ হ'লেতো আমাৰ ইয়াৰ পৰা ৰিং নাযাব না, মই কথা পাতিব নোৱাৰিব না। পাৰিব জানো? মোবাইল নোৱাৰে না। সেই নিচিনা আপোনালোকৰ আমালোকৰ কলিজাটো চুইচ অফ কৰি থৈছে। ঈশ্বৰে কথা পাতিম বুলি আপোনালোকক আমালোকক কৰি আছে, চুইচ অফ কৰিব লাগে। আমি আজি দেখিছোঁ 10 বাজিতে গীৰ্জা 10 বাজিত আহিছে, কি হ'ব এতিয়া?
আমাৰ চেয়াৰমেনে পাছৰে ক'লে আপোনালোকে আহি কিনে লেটকৈ আহি কিনে এনেকুৱা হৈছে বুলি কৈ আছে বেয়া নাপাব আমি চিধা চিধি কোৱা তাৰপাছত মই 5 বছৰ 6 বছৰ নপঢ়াৰ কাৰণে যিজনী মানুহে পঢ়িবলৈ মন আছে পঢ়াম বুলি মোৰ এটা এম হৈ গ'ল সেইকাৰণে মোৰ এতিয়া জেভিছত চিলাই জুবলি মেডিকেল কলেজত লাষ্ট ইয়াৰ ফাইনেন্স কৰি তাতে তাকে অলপ গড়বাৰী অলপ অসুবিধা তাৰমানে ফাইনেন্স কৰি তাতে এতিয়া এভেঞ্জেলিষ্ট পাই গ'ল যিমান ইয়াৰ পৰা জেভিছত কৰিছে যোৱা বছৰৰ মানুহবিলাক চব এভেঞ্জেলিষ্ট পাই গ'ল এভেঞ্জেলিষ্ট হৈ গ'ল এতিয়া ল'ৰা আকৌ মোক পোৱা নাই মোক পাই নাই মাত্ৰ তাৰ ফিটো দিয়া নাই তাৰ মানে কি বুলি কওঁ মান্থলি পকেট মানি দি আমি মিছেছ আমি দুইজন ফাইনেন্স কৰি